নমস্কাৰ ৰাইজ, মোজো নিউজৰ তৰফৰ পৰা মই ঋষু কালান্ত্ৰী। ৰাতিপুৱা পৰ্বতীয়া এটা পথত বন্দী হোৱা দৃশ্য। এখন গাঁতত ট্ৰাকৰ চকা সোমাই যোৱা পিছত ট্ৰাকখন তাতে ৰৈ যাবলগীয়া হয়, যাৰ কাৰণে গোটেই পথত গাড়ী অহা যোৱা বাদ দিয়া হৈছে, যাৰ ফলস্বৰূপ স্কুলীয়া ছাত্ৰ ছাত্ৰীক সকলোৱে আহিবলৈ স্কুলৰ বাছ সময় নিশ্চিত স্থানৰ পৰা অনাত অসুবিধাৰ সৃষ্টি হৈছে। পৰ্বতীয়া বাসিন্দা ভোগবগীয়া এখন পিতৃ জয়ন্ত বৰুৱা মোজো নিউজলৈ নিজা মন্তব্য আগবঢ়াইছে। নমস্কাৰ, মই জয়ন্ত বৰুৱা। মই তিনিচুকীয়া চহৰৰ পৰ্বতীয়া অঞ্চলৰ শোচনীয় ৰাস্তাৰ অৱস্থাৰ কথা ক'ব বিচাৰিছোঁ। মোৰ ছোৱালীয়ে আজি স্কুল গৈ নাপালে সময়ত। গাড়ী ফচি যোৱাৰ কাৰণে মই দৌৰ মাৰি গৈ পিনে আকৌ বেলেগ ৰাস্তা দি পিনে লৈ পিনে উঠাই পিনে থৈ আহিছোঁ। আজি তিনিচুকীয়া চহৰৰ পৰ্বতীয়াত ৰাস্তাৰ অৱস্থা অতি বেয়া। ড্ৰেইনৰ নামত, ৱাটাৰ ছাপ্লাইৰ নামত ইয়াত বহুত অসুবিধা হৈছে। আমি টেক্স দিয়া মানুহ, আমি ইয়াত টেক্স দি আছোঁ, তাৰপিছতো আমি এনেকুৱা অৱস্থা হৈছে। আমাৰ ওলাই যাবলৈ বহুত অসুবিধা হৈছে। ইয়াৰ পৰা ক'ৰবাত যাবলৈ হ'লে আমি 10 বাৰ চিন্তা কৰিবলগীয়া হয়। ক'ৰবাত গাড়ী ফচি যায়, কাৰোবাৰ এক্সিডেণ্ট হৈছে, সদায় নানা ধৰণৰ বিভিন্ন ধৰণৰ কথা শুনিবলৈ পাই আছোঁ। আমি নিজৰ চকুৰ আগতো দেখিছোঁ দুৰ্ঘটনা হোৱা। তো এনেকুৱা হ'ব নালাগে। আমাৰ ৰাস্তাটো যাতে সোনকালে হওক তাৰে আশা কৰি পিনে বন্ধুসকল, যোৱা কেইদিনৰ পৰা মোজো নিউজ পৰ্বতীয়া ৰাস্তাৰ সমস্যা দেখাই আছে। যোৱা চানডে ঠিক সেইটো ঠাইৰ পৰা আমি নিউজ বজাইছোঁ। মোজো নিউজত বজা নিউজ আপোনাৰ কাৰণে এৰি গৈছোঁ। চাই থাকক মোজো নিউজ। The video speaks for itself. The condition of this road is really very, very dangerous. As you have heard Mr. Pranav saying that several incidents and accidents have already taken place on this road, yet the authorities are unmoved. You may see this. This is the newly constructed drain, and probably 9 to 10 feet towards the road. Almost one can say it is the mid of the road, and you can see this major potholes. The residents have alleged that this has been caused due to laying of pipeline. You can see this water-filled portion on this center of the road. Actually, these are major potholes, ditches, and if a two-wheeler or a pedestrian falls in it, he might meet a major accident. You can see this. One might think that Mojo News is showing the same issue again and again. And yes, we will continue to do so until and unless the authorities, the concerned departments are moved to take some action and provide relief to the citizens. I end this story with this question: are we taxpayers paying various kind of taxes for such roads facilities? And who will be responsible for any mishap to any citizen or commuters plying through this road? Follow Mojo News.